সকলোকে পাহৰিব পাৰিলেও মানে আমি জুবিন দাক কেতিয়াও পাহৰিব নোৱাৰিম। ইমান সহজে আমি পাহৰি যোৱাটো মানে সহজ নহয়। তো বিশেষকৈ মোৰ বাবে নহয়, মানে কিয় মানে যিকোনো এজন যদি মানুহ মৰে, নিজৰ মানুহে হওক বা বেলেগৰ মানুহে হওক, পাহৰিবলৈ সহজ। কেনেকৈ পাহৰিবলৈ সহজ মানে আপুনি যদি সেই মানুহজনৰ কথা নাপাতে বা সেই মানুহজনৰ ফটো বা একো যদি নাচায়, ফটো এইবিলাক যদি নাচায়, তেন্তে আপুনি পাহৰি যাব পাৰিব ৩-৪ মাহৰ ভিতৰত। কিন্তু এতিয়া আমাৰ জুবিন দাৰ কথা কৈছোঁ, জুবিন দাক কিয় পাহৰিব নোৱাৰিম, মানে মই কিবা এটা কাম কৰিলে, পঢ়িলে, কিবা এটা কাম কৰিলে, মানে চাইকেল চলালে, যিয়ে নকৰোঁ মানে খালি মই জুবিন দাৰ গান শুনিহে মানে কাম কৰোঁ। তো জুবিন দাৰ গান শুনি মই বহুত ভাল পাওঁ। জুবিন দাৰ গান শুনি কৰিলে কামবিলাক মোৰ মানে অতি সোনকালে হৈ পৰে আৰু মই বহুত ভাল পাওঁ জুবিন দাক আগৰ পৰাই, সৰুৰ পৰাই মানে জুবিন দাৰ গান শুনি আহিছোঁ। এতিয়াও শুনো, আগলৈও শুনিম, শুনিবই লাগিব। তো সেইবাবে মানে জুবিন দাক মানে দেখিয়ে থাকিম। ইউটিউবত গ'লেই মই মানে চাৰ্চ কৰি জুবিন দাৰ গানবিলাক মানে শুনি থাকোঁ। পুৰণি হওক বা নতুন হওক মানে শুনিয়ে থাকোঁ গানবিলাক। তো বহুত বেয়া লাগিব, মানে বহুত মিছ কৰিম জুবিন দাক। তো মানে আগতে ইমান বেয়া লগা নাছিল, যিহেতু জুবিন দা আছেই, নতুন গান বনাব। এতিয়া কোনে মানে সেই গানবিলাক বনাব, নিউ গানবিলাক? আমাৰ মনৰ লগত মিলি থকা গানবিলাক জুবিন দাই বনাই থৈ গৈছে। তো প্ৰতিটো কথাৰে এটা গান আছে জুবিন দাৰ। মানে বহুত গান বনালে জুবিন দাই। তো প্ৰায় 40,000+ গান বনালে জুবিন দাই। তো বহুত বেয়া লাগিব। তো এইটো মানে কথাৰে প্ৰকাশ কৰিব নোৱাৰা মানে বেয়া লাগিছে। তো কি ক'ম, ক'বলৈ কোনো ভাষা নাই। মুখেৰে মাত নোলোৱা হৈ গৈছে, এনেকুৱা মানে পৰিস্থিতি পাই গৈছে। তো বহুত বেয়া লাগিছে জুবিন দাৰ দৰে মানুহ এজন যে মৃত্যু হ'ল। তো বহুত বেয়া লাগিছে। তো আজি আৰু কি ক'ম, মই কেইবাটাও মানে ভিডিঅ' বনালোঁ।